চাওক বৰাক উপত্যকাৰ শেহতীয়া বান পৰিস্থিতিৰ কিছু দৃশ্য দেখুৱাবলৈ এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ শিলচৰৰ চালচাপৰা এলেকাত, য'ত বিগত 3 দিন ধৰি কৰিমগঞ্জ শিলচৰ সংযোগী পথৰ ওপৰত প্ৰায় 1 হাঁটুৰ ওপৰত পানী বৈছে। আৰু এই যি দৃশ্য, এই দৃশ্য এই মুহূৰ্তত সহযোগী নিৰ্মলে দেখুৱাব যে বান পৰিস্থিতি বিগত কেইবাদিনো ধৰি আচলতে যথেষ্ট জটিল হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত যদি নিৰ্মলে দেখুৱায় এখন বাহন, 4চকীয়া বাহন, সেই বাহনখন কিদৰে আগবাঢ়ি আহিছে সেই দৃশ্য আমি দেখুৱাবলৈ যত্ন চলাইছোঁ। যিহেতুকে বিগত প্ৰায় 3 দিন ধৰি যথেষ্ট বিপজ্জনক অৱস্থাত আছে এই যি পথৰ এই অংশ, বিশেষকৈ চালচাপৰা এলেকাৰ কথা মই কৈছোঁ। এই অংশ যথেষ্ট বিপজ্জনক অৱস্থাত আছে। বৰাক নৈত বাৰণি পানী আহি এনেদৰে পথৰ ওপৰত বাগৰি পৰিছে আৰু ইয়াৰ পিছত এই এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে প্ৰশাসনে সৰু সৰু যিসমূহ বাহন আছে, 4চকীয়া বাহন, সেই বাহনসমূহ চলাবলৈ এওঁলোকে নিৰ্দেশ দিয়া নাছিল। আচলতে ডাঙৰ যিসমূহ বাহন আছে সেই বাহনসমূহকে চলাবলৈ দিছিল, কিন্তু একাংশ বাহন আমি দেখা পাইছোঁ যি বাহনসমূহ আচলতে এওঁলোকে যথেষ্ট মৰণক শৰণ দি এই যি অংশ, এই অংশ পাৰ হোৱা দেখা পাইছোঁ। আমি এই মুহূৰ্তত দেখুৱাই গৈ আছোঁ যে কিদৰে পথৰ অৱস্থা, অৰ্থাৎ যোগাযোগৰ ক্ষেত্ৰত যে বৰাক উপত্যকাত কি পৰিস্থিতিত আছে এই উপত্যকাখন, ইয়াৰ কিছু নমুনা এই মুহূৰ্তত আমি দেখুৱাইছোঁ। যদি নিৰ্মলে দেখুৱায় ইয়াতে বাহনসমূহ আহি আছে, ইমান যি পথৰ ওপৰত পানী আছে সেই পানী নেওচি বাহনসমূহ এইদৰে আহি থকা দেখা পোৱা গৈছে। এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ সামগ্ৰিক দৃশ্যাৱলী যে কিদৰে বাহনসমূহ আহি আছে। এক প্ৰকাৰ পথৰ ওপৰত যথেষ্ট পানী আছে আৰু সেই পানী নেওচি বাহনসমূহ এই মুহূৰ্তত আহি থকা দেখিবলৈ পোৱা গৈছে। এক কথাত ক'ব পাৰি যে কৰিমগঞ্জ আৰু শিলচৰৰ মাজৰ যি যোগাযোগ ব্যৱস্থা, সেই যোগাযোগ ব্যৱস্থা বিগত 3 দিন ধৰি এই পৰ্যায়ত চলি আছে। আমি দেখুৱাইছোঁ যথেষ্ট বিপজ্জনক এক পৰিস্থিতিৰ মাজতো একাংশ লোক এনেদৰে লোক আগবাঢ়ি আহিছে। আৰু আমি ইয়াতে স্থানীয় লোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, যিহেতুকে বৰাক নৈৰ যি জলস্তৰ সেয়া যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথো পানীৰ তলত গৈছে। কিমান দিন হৈছে? 3 দিন হৈছে। আজি 3 দিন হৈছে, তো আৰু পানী কমিছে, কিন্তু এতিয়া আৰু 3-4 দিন লাগিব এই পানীটো শুকাবৰ কাৰণে। যিহেতুকে সৰু সুৰা বাহন যিসমূহ আছিলে, বাহনসমূহ এই পথেৰে যাবলৈ আচলতে নিদিয়া হৈছিল প্ৰশাসনে। ইয়াৰ পিছত একাংশ গৈছে, কিন্তু মানে যাৱাৰ পিছতে গাড়ীবিলাক, মটৰবিলাক, গাড়ীৰ ইঞ্জিনবিলাক নষ্ট হৈছে, মানে বেছি পানী হৈছে কাৰণে। আৰু 2-3 দিন গেলেই পৰে মানে ৰাস্তাটো খুলি যাব। আৰু এতিয়া মানে এই সৰু বাহনটো আছে 4 চকাৰ, এই বাহনটোৰ কষ্ট হৈছে বহুত। 3-4টা গাড়ী নষ্ট হৈছে ইয়াত দেখিছোঁ ৰাস্তাত। আৰু বৰ গাড়ীটো মানে আসা যাৱা কৰে পাৰে, এইটো হৈছে। এই যি পানী, এই পানী কোনফালেদি আহি সোমাইছিল এই পথৰ ওপৰত? এই কাটাকাল নদী আছে না, সেই কাটাকাল নদীৰ পৰা মানে গুচি গৈছে। আৰু বৰাক নদী ইয়াতে আছে। শিলচৰ যাবৰ পৰা বৰাক আৰু কাটাখাল দুইখন নৈৰ পানী সোমাই গৈছে, দুটো মিলেই পানীটো মানে সোমাইছে। ইয়াৰ পিছত এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। হা, অভাৱনীয় পৰিস্থিতি এইদৰে ইমান অভাৱনীয় পৰিস্থিতি মানে সৃষ্টি হৈছে। আৰু মানুহবিলাক মানে অসহায় পৰিছে। সেই নাও নৌকা নৈ মানে নাই, মানুহবিলাক মানে কি পালে যাব, নাযাব, মানে সেইটো মানে কষ্ট হৈছে মানুহৰ। নিশ্চয় আপোনাৰ সৈতে কথা পাতিম। এইফালৰ যদি দৃশ্য অকণমান দেখুৱাই দিয়ে নিৰ্মলে, যে এইফালে যথেষ্ট বাহন আবদ্ধ অৱস্থাত আছে। এইফালৰ দৃশ্য যদি দেখুৱায় যে যথেষ্ট বাহন আবদ্ধ অৱস্থাত আছে, কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতো এক প্ৰকাৰ পানী বাগৰিছে। আৰু আমি দেখুৱাইছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত একাংশই এওঁলোকে নাও থিয় কৰাইছে আৰু সেই নাৱেৰেও বহু লোক পাৰাপাৰ হোৱা আমি দেখা পাইছোঁ। নাৱেৰে মটৰচাইকেল পাৰাপাৰ হৈছে, তেনে দৃশ্য আমি দেখা পাইছিলোঁ। অৰ্থাৎ ক'ব পাৰি যে এই যি পৰিস্থিতি, এই পৰিস্থিতি আচলতে ক্ৰমাৎ জটিল হ'বলৈ গৈ আছে। কিয়নো নৈৰ জলস্তৰ যদি নকমে, অতি সোনকালে যদি নকমে, তেতিয়াহ'লে বা আৰু যদি বৃদ্ধিও হয়, তেতিয়াহ'লে পৰিস্থিতি আৰু ভয়াৱহ হ'ব পাৰে। কিন্তু প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে এই পৰিস্থিতি খুব সোনকালে, আচলতে এই যি পৰিস্থিতি আছে, এই পৰিস্থিতি খুব সোনকালে ইয়াৰ পৰিৱৰ্তন হ'ব। যদি নৈৰ জলস্তৰ বৃদ্ধি নহয়, তেন্তে ইয়াৰ পৰিৱৰ্তন হোৱাটো আশা কৰিছে প্ৰশাসনে। কেমেৰাত নিৰ্মলৰ সহযোগত শিলচৰৰ পৰা মই মৃত্যু দত্ত, NKTV+।